নমস্কাৰ জিকে ইণ্ডাষ্ট্ৰী এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইকেইদিনৰ ভিতৰত বহুকেইটা চৰকাৰী চাকৰিৰ অনলাইন আবেদন আৰম্ভ হৈছে। গতিকে বৰ্তমান অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিল আপ চলি থকা 5টা ডিপাৰ্টমেণ্টৰ চাকৰিৰ বিষয়ে এই ভিডিঅ'টো বনাইছোঁ। প্ৰথমটো হ'ল আছাম পুলিচ ৰিক্ৰুটমেণ্ট 2026 আৰু ইয়াৰ পোষ্টৰ সংখ্যা হ'ল 2350। বৰ্তমান অনলাইন এপ্লিকেশ্যন চলি আছে। 16 ডিচেম্বৰ 2025 পৰা অনলাইন এপ্লিকেশ্যন আৰম্ভ হৈছে আৰু 2026 জানুৱাৰী 16 তাৰিখে ইয়াৰ ফৰ্ম ফিল আপৰ অন্ত পৰিব। পোষ্টসমূহ হ'ল অসম পুলিচৰ কনষ্টেবল UB, তাৰ পোষ্টৰ সংখ্যা হৈছে 1052টা আৰু বয়সৰ সময়সীমা হৈছে 18 পৰা 25 বছৰ আৰু এডুকেশ্যন কোৱালিফিকেশ্যন হ'ল ক্লাছ 8 পাছ। তাৰপাছত কনষ্টেবল AB, তাৰ পোষ্টৰ সংখ্যা হৈছে 663টা, বয়স হ'ল 18 পৰা 25 বছৰ আৰু এডুকেশ্যন কোৱালিফিকেশ্যন হ'ল ক্লাছ 10 পাছ। তাৰপাছত ড্ৰাইভাৰ কনষ্টেবল 127 পোষ্ট, 18 পৰা 25 বছৰ আৰু এডুকেশ্যন কোৱালিফিকেশ্যন হ'ল ক্লাছ 10 পাছ আৰু যাৱতীয় ড্ৰাইভিং লাইচেঞ্চ। তাৰপাছত চাফাই কৰ্মচাৰী 96টা পোষ্ট, 18 পৰা 40 বছৰ আৰু ক্লাছ 6 পাছ আৰু চাব ইনস্পেক্টৰ UB 48টা পোষ্ট, বয়সৰ সময়সীমা হৈছে 20 পৰা 26 বছৰ আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন হ'ল গ্ৰেজুৱেট আৰ্টছ ছায়েন্স আৰু কমাৰ্চৰ। তাৰপাছত হ'ল আছাম কামাণ্ডো বেটেলিয়নৰ চাব ইনস্পেক্টৰ AB, পোষ্টৰ সংখ্যা হৈছে 47 আৰু বয়সৰ সময়সীমা হৈছে 20 পৰা 24 বছৰ আৰু এডুকেশ্যন কোৱালিফিকেশ্যন হ'ল গ্ৰেজুৱেট ইন আৰ্টছ ছায়েন্স এণ্ড কমাৰ্চ। তাৰপাছত হ'ল কনষ্টেবল ABৰ হ'ল 3টা পোষ্ট, বয়সৰ সময়সীমা 18 পৰা 21 বছৰ আৰু এডুকেশ্যন কোৱালিফিকেশ্যন হ'ল ক্লাছ 10 পাছ। তাৰপাছত চাফাই কৰ্মচাৰী 3টা পোষ্ট, 18 পৰা 40 বছৰ আৰু এডুকেশ্যন কোৱালিফিকেশ্যন হ'ল ক্লাছ 6 পাছ। তাৰপাছত AP আৰু আছাম পুলিচ ৰেডিঅ' অৰ্গেনাইজেশ্যন, তাৰে পোষ্টসমূহ হ'ল কনষ্টেবল মেছেঞ্জাৰ 20টা পোষ্ট আছে, বয়সৰ সময়সীমা হ'ল 18 পৰা 25 বছৰ আৰু এডুকেশ্যন কোৱালিফিকেশ্যন হ'ল ক্লাছ 10 পাছ। তাৰপাছত হ'ল কনষ্টেবল 14টা পোষ্ট আছে, 18 পৰা 25 বছৰ আৰু এডুকেশ্যন কোৱালিফিকেশ্যন হ'ল ক্লাছ 10 পাছ। তাৰপাছত হ'ল চাব ইনস্পেক্টৰ কমিউনিকেশ্যন, তাৰে পোষ্টৰ সংখ্যা হ'ল 4টা, বয়সৰ সময়সীমা হ'ল 20 পৰা 26 বছৰ আৰু এডুকেশ্যন কোৱালিফিকেশ্যন হ'ল BSc বা 3 ইয়াৰ ডিপ্ল'মা, MCA বা BE BTech। তাৰপাছত হ'ল কনষ্টেবল হেণ্ডিমেন, তাৰে 3টা পোষ্ট আছে, 18 পৰা 25 বছৰ আৰু এডুকেশ্যন কোৱালিফিকেশ্যন হ'ল ক্লাছ 10 পাছ আৰু ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। তাৰপাছত হ'ল ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ FNES, তাৰে ড্ৰাইভাৰৰ পোষ্ট আছে, ড্ৰাইভাৰৰ পোষ্টৰ সংখ্যা হ'ল 90টা আৰু বয়সৰ সময়সীমা হ'ল 18 পৰা 25 বছৰ আৰু ক্লাছ 10 পাছ হ'ব লাগিব আৰু হেভি মটৰ ভেহিকেলৰ চলাব পৰা লাইচেঞ্চ থাকিব লাগিব। তাৰপাছত হ'ল ষ্টেচন অফিচাৰ 6টা পোষ্ট আছে, 20 পৰা 24 বছৰ। তাৰপাছত স্কোৱাড কমাণ্ডাৰ 5টা পোষ্ট আছে, 20 পৰা 24 বছৰ আৰু এই 2টা পোষ্টৰ কাৰণে কেণ্ডিডেটজন BSc হ'ব লাগিব, ফিজিক্স কেমেষ্ট্ৰি মেথছ ছাবজেক্ট হিচাপে লৈ। তাৰপাছত চাফাই কৰ্মচাৰী 5টা পোষ্ট আছে, 18 পৰা 40 বছৰ আৰু চাফাই কৰ্মচাৰীৰ এডুকেশ্যন কোৱালিফিকেশ্যন ক্লাছ 6 পাছ আৰু তাৰপাছত হ'ল ড্ৰাইভাৰ অপাৰেটৰ 4টা পোষ্ট, 18 পৰা 25 বছৰ আৰু ক্লাছ 10 পাছ হ'ব লাগিব আৰু হেভি মটৰ ভেহিকেল চলোৱা লাইচেঞ্চ থাকিব লাগিব। তাৰপাছত হ'ল ফৰেষ্ট ডিপাৰ্টমেণ্টত ড্ৰাইভাৰৰ পোষ্ট আছে 106টা আৰু বয়সৰ সময়সীমা হ'ল 18 পৰা 40 বছৰ। তাৰপাছত ড্ৰাইভাৰ কনষ্টেবল 7টা পোষ্ট আছে, 18 পৰা 25 বছৰ আৰু 2টাৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন হ'ল ক্লাছ 10 পাছ আৰু ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। তাৰপাছত প্ৰিজন ডিপাৰ্টমেণ্টত এছিষ্টেণ্ট জেইলৰ পোষ্ট আছে 39টা
বয়সৰ সময়সীমা হ'ল 21ৰ পৰা 40 বছৰ আৰু কেণ্ডিডেটজন গ্ৰেজুৱেট হ'ব লাগিব আৰ্টছ ছায়েন্স আৰু কমাৰ্চৰ। তাৰ পাছত হ'ল DGCD আৰু CGHG, তাৰে চাফাই কৰ্মচাৰীৰ পোষ্ট আছে 8টা। বয়সৰ সময়সীমা হ'ল 18ৰ পৰা 40 বছৰ আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন হ'ল ক্লাছ 6 পাছ। এইসমূহ পোষ্টৰ পে স্কেলসমূহ হ'ল SI, AB আৰু UPৰ কাৰণে পে স্কেল হ'ল 14,000ৰ পৰা 70,000, গ্ৰেড পে হ'ল 8,700 টকা। ষ্টেচন অফিচাৰ, স্কোৱাড কামাণ্ডাৰ আৰু এছিষ্টেণ্ট জেইলাৰৰ কাৰণে ছেইম পে স্কেল 14,000ৰ পৰা 70,000 আৰু গ্ৰেড পে হ'ল 8,700। কনষ্টেবল, AB, UB আৰু ড্ৰাইভাৰ কনষ্টেবলৰ কাৰণে পে স্কেল 14,000ৰ পৰা 70,000 আৰু গ্ৰেড পে হ'ল 5,600। তাৰ পাছত কনষ্টেবল, ড্ৰাইভাৰ এইসকলৰ কাৰণে পে স্কেল হ'ল 14,000ৰ পৰা 70,000 আৰু গ্ৰেড পে হ'ল 5,200 টকা। চাফাই কৰ্মচাৰীৰ কাৰণে পে স্কেল হ'ল 12,000ৰ পৰা 52,000 আৰু গ্ৰেড পে হ'ল 3,900। তাৰ পাছত হ'ল IIT গুৱাহাটী ৰিক্ৰুটমেণ্ট 2026। এইটো চেণ্ট্ৰেলৰ চাকৰি হয় আৰু ইয়াৰে 17টা জুনিয়ৰ এছিষ্টেণ্ট পোষ্টৰ কাৰণে বৰ্তমান ফৰ্ম ফিল আপ চলি আছে। 17টা জুনিয়ৰ এছিষ্টেণ্ট পোষ্ট আৰু 2টা এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ পোষ্ট। ষ্টাৰ্টিং ডেট হ'ল 13 ডিচেম্বৰ 2025 আৰু লাষ্ট ডেট হ'ল 13 ডিচেম্বৰ 2026। জুনিয়ৰ এছিষ্টেণ্ট পোষ্টসমূহৰ কাৰণে এজ লিমিট হ'ল 27 বছৰ আৰু এই 17টা পোষ্ট আনৰিজাৰ্ভ হ'ল 4টা, SCৰ কাৰণে 1টা, STৰ কাৰণে 2টা পোষ্ট, OBC NCLৰ কাৰণে 6টা আৰু EWSৰ কাৰণে 4টা সংৰক্ষিত আছে। ইয়াৰ এপ্লিকেশ্যন ফি হ'ল আনৰিজাৰ্ভ আৰু OBCৰ কাৰণে 500 টকা আৰু বাকীসকলৰ বাবে কোনো মাচুল দিব নালাগে। এডুকেশ্যনেল কোৱালিফিকেশ্যন হ'ল বেচেলৰ ডিগ্ৰী উইথ দ্য নলেজ অফ কম্পিউটাৰ অফিচ এপ্লিকেশ্যন, গতিকে গ্ৰেজুৱেট হ'ব লাগিব আৰু কম্পিউটাৰৰ জ্ঞান থাকিব লাগিব। নেক্সট হ'ল এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ। ইয়াৰ নম্বৰৰ পোষ্ট হৈছে 2টা, ইয়াৰে আনৰিজাৰ্ভ হ'ল 1টা আৰু EWSৰ কাৰণে 1টা সংৰক্ষিত। এপ্লিকেশ্যন ফি হ'ল OBC আৰু আনৰিজাৰ্ভৰ কাৰণে 500 টকা আৰু বাকীসকলৰ কাৰণে কোনো মাচুল দিব নালাগে। এডুকেশ্যনেল কোৱালিফিকেশ্যন হ'ল মাষ্টাৰ ডিগ্ৰী উইথ এটলিষ্ট 55% মাৰ্কছ অৰ ইটছ ইকুইভেলেণ্ট গ্ৰেড অফ B ইন দ্য UGC 7-point স্কেল, গতিকে মাষ্টাৰ ডিগ্ৰী মিনিমাম 55% নম্বৰ থাকিব লাগিব। নেক্সট হ'ল আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি ৰিক্ৰুটমেণ্ট 2025। পোষ্টৰ সংখ্যা হৈছে 489 আৰু ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যন 11 ডিচেম্বৰ 2025 আৰু লাষ্ট ডেট হ'ল 31 ডিচেম্বৰ 2025, গতিকে ইয়াৰো ফৰ্ম ফিল আপ বৰ্তমান চলি আছে। প্ৰথম হ'ল ডিষ্ট্ৰিক্ট লেভেল পোষ্ট। ডিষ্ট্ৰিক্ট লেভেল পোষ্টৰ ভিতৰত ডেপুটি প্ৰজেক্ট ডাইৰেক্টৰ 22টা পোষ্ট আছে, কণ্ট্ৰেকচুৱেল হিচাপত আছে এইটো পোষ্ট আৰু 52,000 চেলাৰী পাৰ মান্থ আৰু কোৱালিফিকেশ্যন হ'ল পোষ্ট গ্ৰেজুৱেট ইন এগ্ৰিকালচাৰ এলাইড ছেক্টৰ আৰু মিনিমাম 5 বছৰ এই ক্ষেত্ৰত এক্সপিৰিয়েঞ্চ থাকিব লাগিব। তাৰ পাছত হ'ল একাউণ্ট কাম ক্লাৰ্ক, 18টা পোষ্ট আছে, 30,000 পাৰ মান্থ চেলাৰী আৰু কোৱালিফিকেশ্যন হ'ল BCom আৰু মিনিমাম 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। তাৰ পাছত হ'ল কম্পিউটাৰ প্ৰগ্ৰেমাৰ, পোষ্ট আছে 19টা। এইটো পোষ্টটো কণ্ট্ৰেকচুৱেল পোষ্ট, 25,000 চেলাৰী আৰু কোৱালিফিকেশ্যন হ'ল BTech ইন কম্পিউটাৰ ছায়েন্স অৰ MCA আৰু BTechৰ কাৰণে 1 বছৰ এক্সপিৰিয়েঞ্চ আৰু MCAৰ কাৰণে 2 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। ডেপুটি প্ৰজেক্ট ডাইৰেক্টৰ পোষ্টৰ 22টা পোষ্টৰ অ'পেন আছে 11টা, OBC MOBCৰ কাৰণে ৰিজাৰ্ভ আছে 6টা, SCৰ কাৰণে 2টা, ST প্লেইনছৰ 2টা, ST হিলছৰ 1টা। তাৰ পাছত একাউণ্ট কাম ক্লাৰ্কৰ কাৰণে অ'পেন কেটেগৰী হ'ল 9টা, OBC MOBCৰ কাৰণে 5টা, SCৰ কাৰণে 1টা, ST প্লেইনছৰ 2টা, ST হিলছৰ 1টা ৰিজাৰ্ভ আছে। তাৰ পাছত কম্পিউটাৰ প্ৰগ্ৰেমাৰৰ 19টা পোষ্টৰ ভিতৰত 10টা হ'ল অ'পেন, OBC MOBCৰ কাৰণে 5টা, SCৰ কাৰণে 1টা, ST প্লেইনছৰ কাৰণে 2টা আৰু ST হিলছৰ কাৰণে 1টা পোষ্ট ৰিজাৰ্ভ আছে। তাৰ পাছত হ'ল ব্লক লেভেলত
ব্লক লেভেলৰ পোষ্টকেইটা হ'ল ব্লক টেকন'লজি মেনেজাৰ। ইয়াৰ পোষ্টৰ সংখ্যা হৈছে 103টা। পোষ্ট কণ্ট্ৰেকচুৱেল পোষ্ট আৰু 30,000 পাৰ মান্থ। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন হ'ল পোষ্ট গ্ৰেজুৱেট ইন এগ্ৰিকালচাৰ এণ্ড এলাইড ছেক্টৰ উইথ কম্পিউটাৰ স্কিল অৰ এগ্ৰি গ্ৰেজুৱেট উইথ মিনিমাম 5 years ৱৰ্কিং এক্সপিৰিয়েঞ্চ আৰু মিনিমাম 2 years ফিল্ড এক্সপিৰিয়েঞ্চ ইন এগ্ৰি ৰিলেটেড এক্টিভিটিজ। তাৰপাছত হ'ল এছিষ্টেণ্ট টেকন'লজি মেনেজাৰ। 327টা পোষ্ট আছে আৰু মান্থলি 25,000 চেলাৰী। আৰু কোৱালিফিকেশ্যন হ'ল গ্ৰেজুৱেট ইন এগ্ৰিকালচাৰ অৰ এলাইড ছেক্টৰ বা পোষ্ট গ্ৰেজুৱেট ইন এগ্ৰিকালচাৰ অৰ এলাইড ছেক্টৰ আৰু মিনিমাম 1 year এক্সপিৰিয়েঞ্চ ইন এগ্ৰি ৰিলেটেড এক্টিভিটিজ। ব্লক টেকন'লজি মেনেজাৰ পোষ্টৰ অ'পেন হ'ল 53টা। OBC MOBCৰ কাৰণে 28টা, SCৰ কাৰণে 7টা, ST প্লেইনছৰ কাৰণে 10টা, ST হিলছৰ কাৰণে 5টা পোষ্ট ৰিজাৰ্ভ আছে। তাৰপাছত এছিষ্টেণ্ট টেকন'লজি মেনেজাৰৰ কাৰণে 327টা পোষ্টৰ ভিতৰত অ'পেন কেটেগৰী হ'ল 167, OBC MOBCৰ কাৰণে 88টা, SCৰ কাৰণে 23টা, ST প্লেইনছৰ 33টা, ST হিলছৰ কাৰণে 16টা পোষ্ট ৰিজাৰ্ভ আছে। তাৰপাছত এপ্লিকেশ্যন ফি হ'ল জেনেৰেলৰ কাৰণে 200 টকা আৰু বাকী ৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 100 টকা। আৰু BPL কেণ্ডিডেট আৰু PWD কেণ্ডিডেটৰ কাৰণে কোনো ধৰণৰ ফিজ দিব নালাগে। ইয়াতে ডেপুটি প্ৰজেক্ট ডাইৰেক্টৰ, একাউণ্টেণ্ট কাম ক্লাৰ্ক, কম্পিউটাৰ প্ৰগ্ৰেমাৰ আৰু ব্লক লেভেল পোষ্টসমূহৰ কাৰণে ৰিটেন এক্সামৰ কাৰণে পঢ়িবলগীয়া চিলেবাছটো ইয়াতে দিয়া আছে। আপোনালোকে এই পেজটো স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে। নেক্সট হ'ল APSC ৰিক্ৰুটমেণ্ট। APSCয়ে 35টা মেম্বাৰ পোষ্টৰ কাৰণে অনলাইন আবেদন বিচাৰিছে আৰু এই অনলাইন আবেদনৰ ষ্টাৰ্টিং ডেট হ'ল 18 ডিচেম্বৰ 2025 আৰু লাষ্ট ডেট হ'ল 16 জানুৱাৰী 2026। প্ৰথম পোষ্টটো হ'ল মেম্বাৰ অফ আছাম ষ্টেট কনজিউমাৰ ডিছপিউট ৰেড্ৰেছেল কমিশ্যন নন জুডিচিয়েল আৰু ইয়াৰ নাম্বাৰ অফ পোষ্ট হ'ল 1টা আৰু সেইটো হ'ল অ'পেন কেটেগৰী পোষ্ট আৰু পে স্কেল হ'ল 30,000ৰ পৰা 1,10,000, গ্ৰেড পে হ'ল 17,500 আৰু পে'বেনটো হ'ল পে'বেন 4। তাৰপাছত হ'ল মেম্বাৰ অফ ডিষ্ট্ৰিক্ট কনজিউমাৰ ডিছপিউটছ ৰেড্ৰেছেল কমিশ্যন। তাৰে পোষ্টৰ সংখ্যা হৈছে 34টা আৰু গোটেইকেইটা পোষ্টেই হ'ল আনৰিজাৰ্ভ আৰু পে'বেন হ'ল পে'বেন 4 আৰু পে স্কেল হ'ল 30,000ৰ পৰা 1,10,000 আৰু গ্ৰেড পে হ'ল 15,700। এই 35টা পোষ্টৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন হ'ল গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট ইন ৰেগুলাৰ মোড ফ্ৰম এ UGC ৰিকগনাইজ ইনষ্টিটিউশ্যন আৰু কেণ্ডিডেটজনৰ 10 বছৰ মিনিমাম এক্সপিৰিয়েঞ্চ থাকিব লাগিব ইন দ্য স্পেচিফিক এৰিয়া। গতিকে পোষ্টসমূহৰ সেই ফিল্ডৰ ওপৰত কেণ্ডিডেটজনৰ 10 বছৰ মিনিমাম এক্সপিৰিয়েঞ্চ থাকিব লাগিব। তাৰপাছত আছাম ষ্টেট কনজিউমাৰ ডিছপিউট ৰেড্ৰেছেল কমিশ্যন নন জুডিচিয়েলৰ পোষ্টৰ কাৰণে কেণ্ডিডেটজনৰ বয়স 40 বছৰৰ কম হ'ব নালাগিব আৰু ডিষ্ট্ৰিক্ট কনজিউমাৰ ডিছপিউট ৰেড্ৰেছেল কমিশ্যন পোষ্টৰ কাৰণে কেণ্ডিডেটজনৰ বয়স 35 বছৰৰ কম হ'ব নালাগিব। তাৰপাছত এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া AAIৰ কাৰণে 14টা পোষ্টৰ কাৰণে নটিফিকেশ্যন আগবঢ়াইছে ৰিজনেল হেডকোৱাৰ্টাৰ নৰ্থ ইষ্ট ৰিজনৰ কাৰণে আৰু ইয়াৰো ফৰ্ম ফিল আপ চলি আছে 12 ডিচেম্বৰ 2025 পৰা আৰু লাষ্ট ডেট হ'ল 11 জানুৱাৰী 2026। পোষ্টসমূহ হ'ল ছিনিয়ৰ এছিষ্টেণ্ট ইলেক্ট্ৰিকেল NE 06 লেভেল। টোটেল পোষ্ট হ'ল 5টা আৰু গোটেই 5টা পোষ্টেই আনৰিজাৰ্ভ আছে। তাৰপাছত জুনিয়ৰ এছিষ্টেণ্ট HR NE 04 লেভেল। পোষ্টৰ সংখ্যা হৈছে 2টা, আনৰিজাৰ্ভ হ'ল 1টা আৰু STৰ কাৰণে 1টা পোষ্ট সংৰক্ষিত। তাৰপাছত জুনিয়ৰ এছিষ্টেণ্ট ফায়াৰ ছাৰ্ভিচেছ NE 04 লেভেল। টোটেল নম্বৰ অফ পোষ্ট হ'ল 7টা আৰু ইয়াৰে OBC NCLৰ কাৰণে 1টা পোষ্ট আৰু STৰ কাৰণে 6টা পোষ্ট সংৰক্ষিত। এইসমূহ পোষ্টৰ কাৰণে
এজ লিমিট হ'ল 18 পৰা 30 বছৰ। তাৰপাছত এডুকেশ্যনেল কোৱালিফিকেশ্যন ছিনিয়ৰ এছিষ্টেণ্ট ইলেক্ট্ৰনিক্সৰ কাৰণে ডিপ্ল'মা ইন ইলেক্ট্ৰনিক্স টেলিকমিউনিকেশ্যন এণ্ড ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু 2 years ৰিলেভেণ্ট ফিল্ডত এক্সপিৰিয়েঞ্চ থাকিব লাগিব। তাৰপাছত জুনিয়ৰ এছিষ্টেণ্ট HR কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন হ'ল গ্ৰেজুৱেট আৰু জুনিয়ৰ এছিষ্টেণ্ট ফায়াৰ ছাৰ্ভিচেছৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন হ'ল ক্লাছ 10 পাছ আৰু 3 years এপ্ৰুভ ৰেগুলাৰ ডিপ্ল'মা ইন মেকানিকেল অট'মোবাইল আৰু ফায়াৰ ছাৰ্ভিচত আৰু 12 পাছ ইন ৰেগুলাৰ ষ্টাডি। তাৰপাছত হ'ল এপ্লিকেশ্যন ফি জেনেৰেল EWS আৰু OBC কেটেগৰীৰ কাৰণে 1000 টকা আৰু বাকী অল আদাৰ কেটেগৰীৰ কাৰণে কোনো এপ্লিকেশ্যন ফি নাই আৰু এই এপ্লিকেশ্যন ফি পে'মেণ্ট মোডটো হ'ল অনলাইন মোড, গতিকে ফৰ্ম ফিল আপ কৰি অনলাইন মোডত পে'মেণ্ট কৰিব লাগিব।